নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছে এতিয়া মই আছোঁ নগাঁও কলিয়াবৰত আৰু এয়া ৰাতিপুৱা খোজকাঢ়ি আছোঁ আৰু বলক আপোনালোকক গাঁৱৰ পৰিৱেশ দেখুৱাওঁ। এইটো হ'ল গাঁৱৰ এটা সৰু মন্দিৰ, গধূলি ইয়াতে প্ৰসংগ হয় আৰু এইটো হ'ল ৰাস্তা, কি ধুনীয়া ৰাস্তা দেখিছেনে? আৰু এইবিলাক কি দেখিছে, এইবিলাক হ'ল ব্ৰইলাৰৰ ফাৰ্ম। এয়া এখন সেয়া এখন আৰু এইবিলাক চহাই থৈছে খেতি বাতিবোৰ দেখিছেনে? এইবিলাক মাটি চহাই থৈছে খেতি কৰিবলৈ। আৰু এডাল গছ দেখিছেনে, কি পুৰণি গছ। আৰু এয়া এডাল, এইপিনেও এটা ৰাস্তা গৈছে, ক'ত বা গৈছে এইটো, কিন্তু মই যিহেতুকে প্ৰায় 2.5 কিলোমিটাৰ আহিলোঁ, এইটো ৰাস্তাৰে যাব লাগিব। এইখন এখন দেখিছে, এইখন সম্পূৰ্ণ এখন কলৰ বাগান, কলেই কল দেখিছেনে? এইটো বা কি কল, মালভোগেই নে জাহাজী কলেই, কি কল হ'লেও ভাল লাগিছে নহয় জানো? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এইবিলাক কি দেখিছে, কচু হয়, কচুৱে কচু। এইবিলাক বাঁহৰ বাৰী, আৰু এই দুটা হ'ল আমাৰ সৰু ভণ্টিহঁতৰ মন্দিৰ। এইটো হ'ল শিৱ মন্দিৰ আৰু এইটো এটা হ'ল চাব চেণ্টাৰ। এইটো শিৱ মন্দিৰটো দেখিছে? আৰু এইখন হ'ল এখন সৰু স্কুল, LP স্কুল বুলি কয়, খালুৱাটী প্ৰাথমিক বিদ্যালয় কলিয়াবৰ। আৰু এয়া মই পাই গ'লোঁ আমাৰ সৰু ভণ্টিৰ ঘৰ। গা ধুলা? এয়া হ'ল অমিতা আৰু আমাৰ ইহঁতৰ বাৰীখন চাওক, এইখন হ'ল সম্পূৰ্ণ কলেই কল, খোৱা মানুহ নাই। আমাৰ তাতে হ'লে গোটেই বান্দৰে ধ্বংসযজ্ঞ কৰি দিলে হয়, দেখিছেনে? এই আগৰ ফালে সেইবিলাক চেগুন গছ। আচলতে গছ গছনি থাকিলে সঁচাকৈ বহুত ভাল লাগে পৰিৱেশটো। এই অমিতাকেইটা শিৱসাগৰৰ পৰা যাওঁতে লৈ যাম দিয়ক, কাৰোবাক লাগিলে ক'ব কমেণ্ট কৰি। আৰু এইখন মোৰ ছায়নাৰা, খোজকাঢ়ি আহিলোঁ। চাহ খাইছে? অঁ,
গতিকে আজিলৈ ইমানতে ভিডিঅ'টো অন্ত পেলালোঁ। মোৰ মুখখন চাব নেকি এবাৰ আপোনালোকে? এইখন চাই লওক। হেল্ল', ধন্যবাদ। জয় হিন্দ, জয় অসম।